ইপিনে আজি আছিল নিযুত মইনা 2.0 চেক বিতৰণ কাৰ্যসূচী সৰুসজাই ষ্টেডিয়ামত বিতৰণ কৰা হৈছিল এই চেকসমূহ কেন্দ্ৰীয়ভাৱে অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিত আছিল ভাষণ প্ৰদান কৰিছে আৰু বিগত বৰ্ষসমূহত অসমত নিযুত মইনা আঁচনি গ্ৰহণ কৰিছো মুখ্যমন্ত্ৰীয়ে কৈছে এই আঁচনিৰ জৰিয়তে একাদশ শ্ৰেণীৰ ছাত্ৰীয়ে লাভ কৰিছে ধন 10 মাহলৈ ছাত্ৰীসকলে লাভ কৰিব মাহিলী 1000 টকা স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰীয়ে 10 মাহলৈ লাভ কৰিব 1250 টকাকৈ স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰীয়ে মাহিলী লাভ কৰিব 2500 টকাকৈ বিগত বৰ্ষত 1,61,302 গৰাকী ছাত্ৰী উপকৃত হৈছিল আৰু 3,50,265 গৰাকী ছাত্ৰীয়ে এবাৰ লাভ কৰিব নিযুত মইনা আঁচনি উপস্থিত অসম চৰকাৰৰ সন্মানীয় শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়া ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া গুৱাহাটী লোকসভাৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী সন্মানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া অতুল বৰা ডাঙৰীয়া হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া দিগন্ত কলিতা ডাঙৰীয়া শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়া কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত সাতাৱন ডাঙৰীয়া কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়া ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন শ্ৰীমতী মমতা হোজাই ডাঙৰীয়ানী ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন শ্ৰীমতী পমি বৰুৱা ডাইৰেক্টৰ SCRT ডক্টৰ নিৰদা দেৱী আৰু সমগ্ৰ অসমৰে প্ৰত্যেকখন মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত মোৰ সন্মানৰ সতীৰ্থ মন্ত্ৰীসকল সন্মানীয় বিধায়কসকল আৰু আজিৰ অনুষ্ঠানত মুখ্য অতিথিৰ আসন গ্ৰহণ কৰা সন্মানীয় অতিথিসকল আৰু সমগ্ৰ অসমত আজি উপস্থিত নিযুত মইনা আঁচনিৰ হিতাধিকাৰী মোৰ অতিকে মৰমৰ ছাত্ৰীসকল আৰু উপস্থিত সুধীবৃন্দ যোৱা বছৰ আমি অসমত নিযুত মইনা আঁচনি গ্ৰহণ কৰিছিলোঁ 2024-25 বৰ্ষৰ বাজেটত অসমৰ বিত্তমন্ত্ৰী শ্ৰীমতী অজন্তা নেওগে উল্লেখ কৰিছিল যে ৰাজ্যৰ 10 লাখ কন্যা বা এক নিযুত মইনাক আমি উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত যাতে শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ বাবে তেওঁলোকক আমি উচ্চতৰ মাধ্যমিক পৰ্যায়ত মাহত 1000 টকা স্নাতক বা ডিগ্ৰী পৰ্যায়ত 1250 টকা আৰু পোষ্ট গ্ৰেজুৱেট পৰ্যায়ত আমি 2500 টকা কৰি 10 মাহৰ বাবে আমি তেওঁলোকক আগবঢ়াম যোৱা বছৰ ৰাজ্যৰ 1,61,302 গৰাকী ছাত্ৰীয়ে এই নিযুত মইনা আঁচনিৰে উপকৃত হ'ব পাৰিছিল মোৰ মৰমৰ ভাগিন নিযুত মইনা এতিয়া দ্বিতীয় বছৰলৈকে উত্তীৰ্ণ হ'ল প্ৰথম বছৰৰ ছাত্ৰী দ্বিতীয় বছৰ পালে আৰু প্ৰথম বছৰত নতুন নতুন ভাগিনসকলে নামভৰ্তি কৰিলে এইবাৰ আমি